নক'ব মোৰ লগৰীয়াটোকো সুধিম একচুৱেলি মোৰ লগৰীয়াকো সুধিম তই এই ৰাজীৱ অদিয়াক চিনি পাইছিল নে আগতে না মই না চিনি পোৱা এতিয়া নাই মোৰ লগৰীয়াটো ৰাজীৱ অদিয়াক চিনি নাপায় ইয়াৰো ইউটিউব চেনেল আছে ইউটিউব ইউটিউব টি চাৰ্ট পিন্ধি আছে একচুৱেলি কামৰ ক্ষেত্ৰত ইউটিউব ভিডিঅ'ত চেনেলটো এৰিবলগীয়া হৈছে ভিডিঅ' দিব জুবিন দাক বেয়াকে কোৱা মানে কি হৈছে ৰং নে উদ্ধ কোৱাচোন একেবাৰে ৰং জুবিন দাক ইমানটো বেয়াকে ক'ব নালাগিছিলে জুবিন দা এই কাৰণে মই নৱবাই ইউটিউব চেনেললৈ সকলোকে ৱেলকাম কৰিছোঁ আজি বহুত দিন মূৰত মই ভিডিঅ'টো বনাইছোঁ ভিডিঅ' বনোৱাৰ কাৰণটো হৈছে আজি প্ৰায় নিউজে হওক ইউটিউবাৰে হওক জুবিন দাক যিটো বেয়াকে গালি দি আছে জুবিন দা স্বাৰ্থপৰ জুবিন দা মদাহী জুবিন দা নিজৰ কাৰণে কাম কৰে জুবিন দা পাগল নাপায় জুবিন দা যদি আৰু এটা কথাৰ কাৰণে যদি জুবিন দাই পাগল হয় জুবিন দা স্বাৰ্থপৰ হয় জুবিন দা আজিৰ পৰা প্ৰায় 10-20-25 বছৰ আগৰ পৰা কাম কৰি আহিছে অসমৰ ৰাজ কৰি আহিছে ইমান ধুনীয়া কাম কৰা অৰ্থবোৰ ক'ত গুচি গ'ল জুবিন দা ইমান ডাঙৰ সন্মান পাইছে সন্মানবোৰ ক'ত গুচি গ'ল নাপায় মানুহে অসমত এই কাৰণে অসমত বহুত মানুহে পাৰ্টটো মানুহ আছে অসমত কিছুমান এনেকুৱা পাৰ্টটো মানুহ আছে অসমত কি ক'ম আৰু এটা মিষ্টেকৰ কাৰণে মানুহক পেলাবলৈ বিচাৰে তললৈ পেলাবলৈ বিচাৰে মই আজি জুবিন দাক ছাপোৰ্ট কৰাৰ কাৰণে তোমালোকে মোক বেয়া পাব পাৰে কিছুমানে এইটো বেয়া পালে মোক নহ'ব মই টপিকটো এতিয়া ক'বলৈ ওলাইছোঁ চ' মই ভিডিঅ'টো ষ্টাৰ্ট কৰিম লেটছ গ' চ' গাইজ যোৱাকালি মোৰ ডিউটি অফ হোৱাৰ কাৰণটো হৈছে মোৰ এই আৰ্টখন দেখিছানে আৰ্টটো অলপমান দুখ পোৱাৰ কাৰণে যোৱাকালি মই ডিউটি নগ'লোঁ এইকাৰণে মই দুডালমান বিগ বেজি লৈ কিনি টেবলেট আনি যোৱাকালি মই ডিউটি নোযোৱাৰ কাৰণে মই নেটটো অলপমান চলালোঁ তাৰপিছত ফেচবুক অ'পেন কৰিছোঁ ইউটিউব অ'পেন কৰিছোঁ তেতিয়া মই যিটো চাইছোঁ নিউজ বা ইউটিউবাৰে যিটো জুবিন দাক বেয়াকৈ গালি দিছে ইছ ৰাম চাই কিনি মই বহুত দুখ লাগিছে বেয়া লাগিছে কাৰণ হৈছে ৰাজীৱ অদিয়াক চিনি নোপোৱাৰ কাৰণ হৈছে ৰাজীৱ অদিয়াক চিনি নোপোৱাৰ কাৰণতে জুবিন দাক ইমান মানুহে বেয়াকৈ গালি দিছে বেয়াকৈ যিটো মন যায় তাকে কৈছে যিটো মন যায় এইটোৱে ভিডিঅ' বনাইছে সৰু ইউটিউবাৰ পৰা ধৰি ডাঙৰ নিউজ লাইভ লৈকে জুবিন দাক গালি দিয়া দেখিছোঁ নাপায় জুবিন দা যদি আৰু এটা কাৰণতে এনেকুৱা যদি এই তললৈ পেলাই দিয়ে জুবিন দাক আজি গোটেই ৱৰ্ল্ডে চিনি পায় ইমান ধুনীয়া সন্মান পাইছে জুবিন দা এইবোৰ ক'ত গ'ল ৰাজীৱ অদিয়াক চিনি নোপোৱাৰ মানুহ বহুত আছে আজি প্ৰায়ভাগ মানুহে ৰাজীৱ অদিয়াক চিনি নাপায় ময়ো চিনি পোৱা নাছিলে ৰাজীৱ অদিয়াক মই প্ৰায় 6 মাহৰ আগতে মই ৰাজীৱ অদিয়াক চিনি পাইছোঁ 6 মাহৰ আগৰ পৰাই চিনি পাইছোঁ তেতিয়া মই গীত এটা দিছোঁ ৰাজীৱ অদিয়াৰ গীত এটা মই ইউটিউব চেনেলত দিছোঁ আপোনালোকে চেক কৰিব পাৰিব তেতিয়াৰ পৰাই মই চিনি পাইছোঁ মই আজি লেটকে ভিডিঅ'টো বনোৱাৰ কাৰণটো উদ্দেশ্যটো হৈছে যোৱাকালি মোৰ ডিউটি অফ আছিলে যোৱাকালি মই ডিউটি নোযোৱাৰ কাৰণে নেট অলপমান চলাবলৈ পালোঁ বাহিৰত ওলাই কিনি মোৰ নেটৱৰ্ক নাপায় ইয়াত নেট নচলে নেটৱৰ্ক নাপায় সেইকাৰণে মোৰ ৰুমৰ পৰা 20 মিনিট দূৰত গৈ কিনি নেট চলাবলগীয়া হৈ যায় এইকাৰণে মই আজি লেটকে ভিডিঅ'টো বনাইছোঁ আপোনালোকে ভিডিঅ' শেষলৈকে চাব চ' মোৰ আজি মোৰ লগৰীয়াকো সুধিছোঁ তই ৰাজীৱ অদিয়াক চিনি পোৱা নেকি নাই ইও চিনি নাপাওঁ বুলি ক'লে প্ৰায় মানুহে যদি ৰাজীৱ অদিয়াক চিনি নাপায় ৰাজীৱ অদিয়াক চিনি নোপোৱাৰ কাৰণটো কি ভুলটো কাৰ আছিলে ভুলটোক মই ক'ব বিচাৰিছোঁ যিসকলে ওচৰ চুবুৰীয়া মানুহে যিসকলে ডাঙৰ মানুহে ওচৰৰ পৰা ৰাজীৱ অদিয়াক চিনি পাইছিলে ইহঁতে মানে ছাপোৰ্ট কৰা নাছিলে ইহঁতে কেলৈ ছাপোৰ্ট কৰা নাছিলে গম পাইছেনে স্বাৰ্থপৰ মানে মানুহবোৰ আজিকালি স্বাৰ্থপৰ তাক ছাপোৰ্ট কৰিলে তাক ডাঙৰ মানুহ বনালে এই পাছত আমাক চিনি নাপাব এনেকুৱা মনত ভাবে এই কাৰণে ওচৰ চুবুৰীয়া মানুহে চিনি নাপায় ছাপোৰ্ট নকৰে প্ৰায়ভাগ ওচৰ চুবুৰীয়া মানুহটো ছাপোৰ্ট নকৰে যিসকল ডাঙৰ লিডাৰ আছিলে ডাঙৰ মানুহে চিনি পাইছিলে লিডাৰ চিনি পায় MLA কিছুমান MLAও চিনি পাইছিলে বা কিছুমান নিউজ লাইভো চিনি পাইছিলে ডাঙৰ নিউজ লাইভো চিনি পাইছিলে ইহঁতে ৰাজীৱ অদিয়াক জীয়াই থাকোঁতে কি চাই আছিলে কি ভাল চাই আছিলে নিউজ মাতিব লাগিছিলে নিউজ লাইভ কৰিব লাগিছিলে তেতিয়া মোৰ নিচিনা সৰু মানুহ চিনি পালেহেঁতেন মোৰ নিচিনা সৰু ইউটিউবাৰো চিনি পালেহেঁতেন মোৰ নিচিনা কৰ্মচাৰী মানুহ চিনি পালেহেঁতেন আজি প্ৰায়ভাগ কৰ্মচাৰী মানুহে চিনি নাপায় এই ৰাজীৱ অদিয়াক প্ৰায়ভাগ মানুহে চিনি নাপায় অসমত আৰে জুবিন দাই কেনেকৈ চিনি পাব জুবিন দাই নিজৰ কামত বিজি আছে আৰু ৰাজীৱ দাই নিজৰ কামত বিজি আছে জুবিন দা ৰাজীৱ দাৰ লগত কেতিয়াও কাম কৰি পোৱা নাই সেইকাৰণে চিনি নাপায়
জুবিন দাই চিধাকে ক'লে, চিধা কথা, চিনি নাপায় মানে চিনি নাপায় আৰু কি ক'বা। তাকে লৈ মানুহবোৰ কি হৈছে, বহুত বেয়াকে বিতৰ্ক কৰি আছে। কিছুমানে কৈ আছে পাগল মদাহী, মদ খাই কিনি ফাংচনত গান গায়। আৰে বাই, আজিৰ পৰাই মদ খাই, আজিৰ দিনতে জুবিন দাই মদ খাই কিনি গান গোৱা দেখিছানে? আগৰ পৰাই এইটো চলিয়ে আহিছে। আগতে কিয় কোৱা নাছিলে জুবিন দাই মদাহী? আগতে কিয় কোৱা নাছিলে জুবিন দাই পাগল? কিয় কোৱা নাছিলে? আজি আৰু এটা মিষ্টেকটো পোৱাৰ কাৰণে জুবিন দাক এই তললৈ পেলাই দিছে মানুহে। নাপায় এনেকুৱা কিছুমান এই অৰ্থ মিনিংলেছ মানুহ অসমত জীয়াই থকাৰ কাৰণে অসমখন ইমান সম্পূৰ্ণকৈ উন্নত পদলৈ যোৱা নাই। আজি ৰাজীৱ অদিয়াৰ কাৰণে বহুত ডাঙৰ চকু কান্দিছে, ডাঙৰ মানুহে কান্দিছে, মোৰ নিচিনা সৰু জনসাধাৰণ মানুহ কান্দিছে। কাৰণটো কিয় কান্দিবলগীয়া হৈছে? তাক যদি জীয়াই থাকোঁতে সন্মান দিয়া হ'লে, ওচৰ চুবুৰীয়া মানুহে ছাপোৰ্ট কৰা হ'লে, যিসকল ডাঙৰ লিডাৰ সিহঁতে যদি চিনি পাইছিলে, সিহঁতে যদি ছাপোৰ্ট কৰা হ'লে আজি এনেকুৱা কান্দিবলগীয়া কথা নাছিলে। তাক যদি তেখেতক ৰাজীৱ দাক যদি জীয়াই থাকোঁতে সন্মান দিলেহেঁতেন, ডাঙৰ নিউজ লাইভে নিউজ কৰিলেহেঁতেন, আজি এনেকুৱা ঘটনা নহ'লেহেঁতেন, নঘটিলেহেঁতেন। চ' ভিডিঅ' বনোৱাৰ কাৰণটো এইটোৱে হৈছে, জুবিন দাক বেয়াকৈ কৈ লাভ নাই। জুবিন দা নিজৰ ঠাইত নিজে ইয়াৰ ঠাইত ৰাইট, আৰু ৰাজীৱ দাৰ জেগাত ৰাইট। গতিকে এইটো আমি বিতৰ্ক কৰি লাভ নাই। চ' ৰাজীৱ অদিয়াৰ যিটো মৃত্যুৱে বহুত দুখ লাগিলে। মই মৃত্যুটো নিউজত চোৱাৰ পিছত মই এনেকৈ বেয়াকৈ দুখ লাগিলে, বহুত দুখ লাগিলে। ৰাজীৱ অদিয়া য'তেই আছে তাৰ আত্মাই চিৰশান্তি লাভ কৰক, এয়া মোৰ পৰা কামনা কৰিলোঁ ৰাজীৱ দা। চ' কি কৰিবা, মানুহ এদিন ময়ো গুচি যাম। আজি কিমান দিন মানুহ থাকিব? আজি জীয়াই আছে, হয়তো কাইলৈ ময়ো গুচি যাম এদিন। চ' সেয়াই মানুহ, সেইটোৱে আৰু মানুহৰ জীৱন এনেকুৱা আৰু তুমি বেয়া পাই লাভ নাই। জীয়াই থাকোঁতে মানুহক মৰম কৰিবলৈ শিকক, জীয়াই থাকোঁতে মানুহক চিনি পাবলৈ শিকক, জীয়াই থাকোঁতে মানুহক সন্মান কৰিবলৈ শিকক, তেতিয়া একো নহয়। মৰি যোৱাৰ পিছত মানুহটো গুচি যোৱাৰ পিছত সন্মান দি লাভ নাই। চ' বহুত বেয়া লাগিছে এনেকুৱা দুখবোৰ, এনেকুৱা নিউজবোৰ চালে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যিসকলে চাই আছে প্লিজ মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিব। ফেচবুকত ভিডিঅ' চাই আছে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।